গানে কি আনে কি খানে সুৰৰ খোপানে খোপানে। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছোঁ পাৰ্থয়ে গানে কি আনে ছিজন 2ৰ এই সুৰীয়া মঞ্চখনলৈ। প্ৰিয় দৰ্শক, আজি মই বেছি কথা নকলেও হ'ব, কাৰণ ইমানখিনি মানুহৰে ভৰপূৰ এই মঞ্চখন দেখি আপোনালোকে ইতিমধ্যে গম পায়ে গৈছে যে আজিৰ আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আমি সকলো ৰেডি। অপেক্ষা মাত্ৰ আজিৰ এই শিল্পীগৰাকীক আপোনালোকৰ লগত চিনাকি কৰাই দিয়াৰ। প্ৰিয় দৰ্শক, মইনো কিয় কওঁ, এনেও বেছি বক বক কৰি থাকিলে আপোনালোকে বেয়া পায়। সকলোখিনি আছেই, গতিকে শিল্পীৰ লগত পৰিচয় কৰাই দিবলৈ তেওঁৰ লগতে আমি কথা পাতোঁ আৰু জানো তেওঁ কোন ক'ত কিয় বিখ্যাত। আচ্ছা, তোমাক আমাৰ মঞ্চলৈ স্বাগতম জনাইছোঁ। আচ্ছা, তোমাৰ নামটো? মোৰ নাম সুমন কুকি কাশ্যপ। সুমন কুকি কাশ্যপ, সঁচাকৈ বৰ ধুনীয়া নাম, মাতটো বৰ মিঠা, নহয়নে বাৰু? আচ্ছা প্ৰিয় দৰ্শক, আচ্ছা সুমন, তুমি কি পঢ়ি আছা এতিয়া? মই ক্লাছ 7ত পঢ়ি আছোঁ। কোন স্কুল? কেন্দ্ৰীয় বিদ্যালয় CRPF। কেন্দ্ৰীয় বিদ্যালয় CRPF। বাৰু, আৰু বহুত কথা পাতিম সুমনৰ লগত, কিন্তু প্ৰথমেই সুমনৰ কণ্ঠৰ প্ৰথমটি গীত শুনি লওঁ নে কি কয়? আচ্ছা সুমন, আমাক প্ৰথমতে তুমি কোনটো গীত শুনাবা? মই এইবাৰ বনগীত শুনাব বিচাৰিছোঁ। আচ্ছা, সুমনে আমাক প্ৰথমে এটা বনগীত শুনাব। আহক আমি একেলগে সুমনৰ এই গীতটো উপভোগ কৰোঁ। আমাৰ গাঁৱে
বঢ়িয়া সঁচাকৈ তোমাক সুমন বহুত বহুত ধন্যবাদ জনাইছোঁ পুৰুষোত্তম দাসদেৱৰ এই চিৰযুগমীয়া গীতটোক তুমি এইখন মঞ্চত প্ৰাণ দিলা সঁচাকৈ প্ৰিয় দৰ্শক সেউজীয়া সেউজীয়া লগা আমাৰ সেই গাঁওখনলৈ সঁচাকৈ সুমনে আমাক লৈ গ'ল মনত পেলাওকচোন সেই সময়বোৰ সকলোৰে ঘৰত ভৰপূৰ এখন বাৰী তামোল পাণ ফল মূলেৰে ভৰপূৰ এখন বাৰী গোহালিত গৰু ভঁৰালত ধান বাপৰে মই দি এটা কথা আপোনালোকক ক'ব পাৰোঁ সুমনে এই গীতটোৰ জৰিয়তে কিন্তু মোকেই নহওক বা এই মঞ্চৰ কাৰোবাকেই নহওক এই আমাৰ অনুষ্ঠান চাই থকা বহুতকে কিন্তু খন্তেকৰ কাৰণে হ'লেও ল'ৰালিলৈ লৈ গ'ল সেই গাঁওখনলৈ য'ত আপোনালোকৰ একদম আপোন সেই সময়বোৰলৈ লৈ গ'ল যি কি নহওক প্ৰিয় দৰ্শক মই সুমনক অকণমান সময় ইয়াৰ পৰা আঁতৰাবলৈ লৈ যাব লাগিব মানে মই এটা অপশ্যন আপোনালোকক দি গৈছোঁ সুমনে কোৱা সেই আপোনালোকৰ আপোন গাঁওখনত আপোনালোকক মন মানসেৰে অলপ সময় বিচৰণ কৰক আৰু মই এটা বিৰতি লওঁ বিৰতিৰ পিছত পুনৰ আহিম আৰু সুমনৰ কণ্ঠত বেলেগ বেলেগ গীত শুনিম সুৰৰ সোপানে সোপানে সুৰৰ সোপানে সোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ গানে কি আনে সুৰীয়া মঞ্চখনলৈ প্ৰিয় দৰ্শক সুমনে আমাক প্ৰথমটো গীতে যথেষ্ট আমোদ দিলে গতিকে সময় নষ্ট আমি কিয় কৰোঁ বলক সুমনৰ কাষলৈকে যাওঁ আৰু সুমনৰ কণ্ঠৰ দ্বিতীয়টো গীত আমি সকলোৱে একেলগে উপভোগ কৰোঁ
প্ৰিয় দৰ্শক শ্ৰদ্ধাৰ প্ৰতিমা বাইদেউৰ এই চিৰসেউজ গীতটো ইমান অন্তঃকৰণেৰে আমাক শুনাই সুমন সঁচাকৈ ধন্যবাদৰ পাত্ৰী প্ৰিয় দৰ্শক সুমনৰ কণ্ঠত আৰু গীত শুনিম সুমনৰ বিষয়ে আৰু জানিম বহু কথাও গতিকে এইখিনিতে মই এটা চমু বাণিজ্যিক বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ লগ হ'ম আপুনি মই আৰু সুমন সুৰৰ খোপানে খোপানে সুৰৰ খোপানে খোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ গানে কি আনে সুৰীয়া মঞ্চখনৰ আজিৰ আমাৰ অতিথি সুমনৰ গীতৰ মাজলৈ প্ৰিয় দৰ্শক সুমনৰ গীতে সুমনৰ কণ্ঠই আমাক মুগ্ধ ইতিমধ্যে কৰিছে গতিকে আহক সময় ব্যয় নকৰি সুমনৰ কাষলৈকে যাওঁ আৰু ইয়াৰ পিছৰ গীতটো আমি সকলোৱে একেলগে উপভোগ কৰোঁ আজ মধুর বাঁশুরি বাজে বাজে মধুর বাঁশুরি বাজে গধূলি লগনে বুকের মাঝে গধূলি লগনে বুকের মাঝে মধুর বাঁশুরি বাজে বাজে মধুর বাঁশুরি বাজে আজ মনে হয় সসা কখনো জলে ভরা দুটি ডাগর নয়ন আজ মনে হয় সসা কখনো জলে ভরা দুটি ডাগর নয়ন অনিকের ফুলে সিজাপা ফুলে পেলে সুতে যাবা লাজে আজ মধুর বাঁশুরি বাজে বাজে মধুর বাঁশুরি বাজে হারারুলি ভোজি আসিবে না ফিরে হারারুলি ভোজি আসিবে না ফিরে কাঁদে গেল শিথিল তীরে কাঁদে কাঁদে কেন কাঁদে কেন স্মৃতির তীরে তবু মাঝে মাঝে আশা জাগে কেন আমি ভুলি আসি ভুলে নিশে কেন তবু মাঝে মাঝে আশা জাগে কেন আমি ভুলি আসি ভুলে নিশে কেন ঘুমতির তীরে কাটার কুটিরে আজ সে কত সাজে সাজে আজ মধুর বাঁশুরি বাজে বাজে মধুর বাঁশুরি মধুর বাঁশুরি মধুর বাঁশুরি বাজে প্ৰিয় দৰ্শক সঁচাকৈ সুমনৰ গীতৰ বাছনি বৰ সুন্দৰ নহয়নে এই ক্ষেত্ৰত কিন্তু মোৰ লগত নিশ্চয় আপোনালোকো একমত কাৰণ সুমনে আজি এই মঞ্চত প্ৰথমেই আমাক শুনালে শ্ৰদ্ধাৰ পুৰুষোত্তম দাসদেৱৰ বনগীত তাৰপিছতে শুনালে শ্ৰদ্ধাৰ প্ৰতিভা বাইদেউৰ গোৱালপৰীয়া লোকগীত আৰু এইবাৰ শুনালে নজৰুল চাহাবৰ এই চিৰযুগমীয়া গীতটি সুমন সুধিবলৈ মন গৈছে মোৰ তুমি এই সংগীতৰ ওপৰত আনুষ্ঠানিক শিক্ষা লৈছানে লৈছোঁ
কাৰ ওচৰত লৈছে মোৰ গুৰু মহানন্দ দাস ছাৰ হয় তোমাৰ গুৰু শ্ৰদ্ধাৰ মহানন্দ দাস ছাৰ মানে মই যদি ভুল কৰা নাই এখেতেই হয় ধন্যবাদ ধন্যবাদ আপোনালৈ মোৰ ফালৰ পৰা তথা আমাৰ মঞ্চৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু আপোনাৰ উপস্থিতিত আমি কৃতজ্ঞ আপুনি সুমনক যথেষ্ট সুন্দৰকৈ শিকাইছে যেন আমাৰ অনুভৱ হয় সুমনৰ নিচিনা ছাত্ৰী পালে আপোনাৰ কেনেকুৱা ভাৱ হয় বহুত ভাল লাগে এই চেগতে মই এই চেগতে জোনাক পৰিয়ালৰ সমূহ কৰ্মবৃন্দালৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ ধন্যবাদ দাস ডাঙৰীয়া আশা কৰোঁ দাসদেৱে সুমনৰ নিচিনা আৰু বহুতো শিল্পীৰ জন্ম দিয়ক শিকাই বুজাই আপোনালোকৰ সন্মুখলৈ আনিবলৈ নিশ্চয় কৃপণালী নকৰে এই অনুৰোধো তেখেতলৈ আমাৰ ফালৰ পৰা থাকিল বাৰু যি কি নহওক মই ল'ব লাগিব এইখিনিতে এক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু সুমনৰ গীতৰ গাড়ীখনত একেলগে যাত্ৰা কৰিম সুৰৰ সোপানে সোপানে সুৰৰ সোপানে সোপানে বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ গানে কি আনে ছিজন 2ৰ এই সুৰীয়া মঞ্চখনলৈ আৰু আজি আমাৰ অতিথি সুমনৰ কাষলৈ প্ৰিয় দৰ্শক ইতিমধ্যে এটা দুটাকৈ সুমনে আমাক 3টা চিৰসেউজ গীত শুনালে মই আশা কৰোঁ এইবাৰ নিশ্চয় আমাক এটা চিৰযুগমীয়া গীতেই শুনাব গতিকে আহক সুমনৰ মুখৰ পৰা শুনো সুমনেনো এইবাৰ আমাক কোনটো গীত শুনায় সুমন এইবাৰ তুমি আমাক কি শুনাবা এইবাৰ মই শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত গাব লৈছোঁ শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত আহক সুমনৰ কণ্ঠত আমি একেলগে উপভোগ কৰোঁ খাতি খাতি অৰ টুটি হুধানি গাবাই এজোৰ মাথো কাপোৰ থাকি যদি গান তেতিয়াই পাওঁ দেখোন তেতিয়াই পাওঁ দেখোন প্ৰেৰণা মনৰ আমাৰ মাটি হয় মাটি মাটি আমাৰ আপোন হয় আপোনে আমাৰ মাটি হয় মাটি মাটি আমাৰ আপোন হয় আপোনে ধন্যবাদ শ্ৰদ্ধা দৰ্শক এয়া আছিল আজিৰ আমাৰ এই মঞ্চ শুৱনি কৰা কণমানি শিল্পী সুমন কুকি কাশ্যপ সঁচাকৈ সুমনে আমাক এই সময়কণ যথেষ্ট আনন্দিত কৰি ৰাখিলে সুমনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ এই মঞ্চৰ পৰাই সুমন আৰু আগবাঢ়ি যাওক সাংস্কৃতিক জগতখনত সুমনে এখন উচ্চ আসন লাভ কৰক তাৰ কামনা কৰিলোঁ আৰু মই এই অনুষ্ঠানটো ইমানতে আজি সামৰিব লাগিব কিন্তু কথা দিলোঁ পুনৰ আহিম এগৰাকী নতুন অতিথিলৈ একেখন মঞ্চত জোনাকৰ গানে কি আনে ছিজন 2ত গতিকে হাঁহি থাকিব হহুৱাই থাকিব আৰু আমাকো আশীৰ্বাদ দি থাকিব বাই বাই সুৰৰ সোপানে সোপানে